নিবনুৱা সমস্যাক আওকাণ কৰি ব্যৱসায়িক দিশত কেনেকৈ সফলতা বিচাৰি পালে তেওঁলোকে নিজাকৈ ব্যৱসায় কৰি মেলিছে আত্মসংস্থাপনৰ বাট চাকৰি আশা নকৰি আপুনিও ব্যৱসায় কৰিম বুলি মন মেলিছে নেকি তেন্তে আপোনাৰ বাবে আছে সোণালী সুযোগ 10,000 না 30,000 লৈছে আজি তাৰিখত কিমান লৈছে আজি তাৰিখত 3 লাখ টকা মান লৈছে আপোনাৰ এতিয়া ব্যৱসায় যি দেখিছো ব্যৱসায়ত আপোনাৰ যথেষ্ট মানে সহায় হৈছে আৰু সহায় হৈছে তাৰ বন্ধনৰ পৰা মই দোকানটো খুলিলো ব্যৱসায় কৰিবলৈ এই সুবৰ্ণ সুযোগ প্ৰদান কৰিছে একমাত্ৰ বন্ধন বেংকে আপুনি প্ৰথম পৰ্যায়ত আসলে বন্ধনৰ যেতিয়া লোন লৈছিলে তেতিয়া আপোনাৰ ব্যৱসায় এনেকৈ আছিলে নে তেতিয়া ব্যৱসায় ইমান ভাল নাই তেতিয়া মোটামুটি কিবা এটা কৰি চলি আছিলোঁ এতিয়া বৰ্তমান মানে সৰহকৈ এমাউণ্টকৈ মানে অকণমান খেতিটো ডাঙৰকৈ বহলাই তাৰমানে আপোনাৰ ব্যৱসায়ত বন্ধনে আপোনাক যথেষ্ট সহায় কৰিছে বুলি হয় বন্ধন বেংকে দিছে আত্মসংস্থাপনৰ পথ এইসকল পুৰুষ মহিলাৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে একমাত্ৰ বন্ধন বেংকে বন্ধন বেংকৰ ঋণেৰে ব্যৱসায় কৰি সফল হৈছে ৰাজ্যৰ বহু পুৰুষ মহিলা সমান্তৰালকৈ যোৰহাট জিলাৰ বিভিন্নজনে বন্ধন বেংকৰ ঋণেৰে ব্যৱসায় কৰি সফলতা বুটলিবলৈ সক্ষম হৈছে আজি আমি আপোনালোকক লৈ আহিছোঁ যোৰহাট জিলাৰ মাধৱপুৰ বন্ধন বেংক শাখালৈ এই শাখাটোৰ পৰা বহু নিবনুৱা যুৱক যুৱতীয়ে ঋণ লৈ উপকৃত হ'বলৈ সক্ষম হৈছে শূন্যৰ পৰা স্বাৱলম্বী হোৱা কিছু লোকৰ সফলতাৰ আঁৰৰ কাহিনীলৈ আজিৰ এই বিশেষ প্ৰতিবেদন বিভিন্ন জনৰ দৰে মাধৱপুৰৰ কেইবাজনো পুৰুষ মহিলাই মাধৱপুৰ বন্ধন বেংক শাখাৰ পৰা ঋণ লৈ নিজে নিজৰ ভৰিত থিয় দিয়াৰ প্ৰয়াস কৰিছে এই অমিতাৰ খেতিডৰালৈ মন কৰক ঘৰত আমন জিমনকৈ উদাস মনেৰে বহি থকা এজন যুৱকৰ মুখত বিৰিঙিছে সফলতাৰ হাঁহি বন্ধন বেংকৰ পৰা ঋণ লৈ প্ৰথমে ভাবিছিল কি ব্যৱসায় আৰম্ভ কৰোঁ এনেতে মনলৈ আহিল অমিতাৰ খেতি কৰা যাওক আৰু তেনেকৈয়ে মাধৱপুৰ বন্ধন বেংক শাখাৰ পৰা ঋণ লৈ এই যুৱকজনে আৰম্ভ কৰিছিল ব্যৱসায় আৰু আজি এই 10 জনৰ বাবে সাহস উৎসাহ আৰু প্ৰেৰণা কাৰণ এই অমিতাৰ খেতি কৰি লাভ কৰা উপাৰ্জনৰ ধনেৰে যুৱকজনে সুন্দৰকৈ পোহপাল দিছে নিজ পৰিয়াল কেৱল ইমানেই নহয় অমিতাৰ খেতিৰ লগতে সুন্দৰকৈ গাহৰি ফাৰ্ম খুলি মুকলাইছে উপাৰ্জনৰ পথ বিগত 11 বছৰ ধৰি বন্ধন বেংকৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰখা এইজন যুৱকে হেহতীয়াকৈ 3 লাখ টকা ঋণেৰে আৰম্ভ কৰিছিল ব্যৱসায় মাধৱপুৰৰ পৰা বুলিয়ে কওঁ আগতেতো তা লৈছিলোঁ এতিয়া বৰ্তমান এই শেহতীয়া মই লোনটো মাধৱপুৰ ব্ৰাঞ্চৰ পৰা লোৱা হৈছে মাধৱপুৰ বন্ধন বেংক মাধৱপুৰ বন্ধন বেংকৰ আচ্ছা আপোনাৰ এই অমিতাৰ খেতি নে আৰু অন্যান্য কিবা অন্যান্য মানে 4-5টা মান গাহৰিও পোহোঁ তাৰ লগতে এতিয়া হাইব্ৰিড জাতৰ হাঁহ অলপ আনি থৈছোঁ আপোনাৰ নামটো মোৰ নামটো গোপাল কছাৰী আপুনি যেহেতু বন্ধনৰ পৰা লোন লৈ থৈছে কিমান বছৰ হৈছে লোন লোৱা বন্ধনৰ পৰা লোন লোৱা প্ৰায় মোৰ 11 বছৰ মানেই হ'ল 11 বছৰ এতিয়া শেহতীয়াকৈ আপুনি কিমান টকা ল'লে শেহতীয়াকৈ মই 3 লাখ টকা এটা লৈ থৈছোঁ আপোনাৰ যিহেতু বাৰীখন দেখিছোঁ আপুনি বন্ধনৰ পৰা লোন লৈ যিহেতু কৰিছোঁ বুলি কৈছে কি ক'ব আচলতে ৰাইজকনো কি ক'ম আৰু বন্ধনত পাৰিলে লোনবিলাক ল'ব লাগে আৰু সৎ কামত ব্যৱহাৰ কৰিব লাগে যেনেকৈ আমি এতিয়া ধৰি লওক এই অমিতা কেইজোপাকে ৰুই লৈ EMI বিলাক মাৰি আছোঁ আপুনি প্ৰথম পৰ্যায়ত আসলে বন্ধনৰ যেতিয়া লোন লৈছিলে তেতিয়া আপোনাৰ ব্যৱসায় এনেকৈ আছিলে নে তেতিয়া ব্যৱসায় ইমান ভাল নাই তেতিয়া মোটামুটি কিবা এটা কৰি চলি আছিলোঁ এতিয়া বৰ্তমান মানে সৰহকৈ এমাউণ্টকৈ মানে অকণমান খেতিটো ডাঙৰকৈ বহলাই তাৰমানে আপোনাৰ ব্যৱসায়ত বন্ধনে আপোনাক যথেষ্ট সহায় কৰিছে বুলি আনহাতে এও হৈছে বন্ধনৰ আন এজন সফল গ্ৰাহক বিগত 7-8 বছৰ ধৰি বন্ধন বেংকৰ সৈতে জড়িত থাকি বন্ধনৰ পৰা ঋণ লৈ ব্যৱসায় বাণিজ্য কৰি এক প্ৰকাৰ সফল হৈছে এইজন ব্যক্তি শুনক তেওঁৰ মুখেৰে শ্ৰীকৃষ্ণচন্দ্ৰ দাস মাধৱপুৰ নতুন গোহাঁইগাঁও হয় আপোনাৰ লোন লোৱা কিমান বছৰ হ'ল মই এতিয়া প্ৰায় 7 বছৰ 8 বছৰ হ'ল লোন লোৱাৰ পৰা মানে ধৰি মই যিটো পৰ্যায়ত আছিলোঁ তাত বন্ধনৰ পৰা লৈ মই উন্নতি হৈ বেপাৰ বাণিজ্য কৰি এই খেতি পথাৰ কৰি মানে আগতকৈ উন্নতি হৈ পেলাই বৰ্তমান এতিয়া চলি আছোঁ গতিকে আনো তেনেকৈ আমাক দেখি পেলাই আনো লৈ মানে উন্নতি হ'বলৈ চেষ্টা কৰিলে আমিও ভাল পাওঁ বন্ধনে আমাক সহায় কৰিছে বহুত সহায় কৰাতকৈ উন্নতি কৰিছে উন্নতি কৰাৰ কাৰণে আমিও বন্ধনৰ লগতে বন্ধনৰ ওপৰতে খাই মানে উন্নতি হৈ গৈ আছোঁ আৰু বন্ধনে আমাক চলাই আছে আনহাতে বহু লোকে এনেকৈ এই অঞ্চলত বন্ধন বেংকৰ পৰা ঋণ লৈ গেলামাল দোকান দি নিজে ব্যৱসায় আৰম্ভ কৰি উপকৃত হ'বলৈ সক্ষম হৈছে
সমান্তৰালকৈ কাপোৰৰ দোকান দি ব্যৱসায় আৰম্ভ কৰা এইগৰাকী ব্যক্তি আজি সুখী অনুভৱ কৰিছে, কাৰণ বন্ধনে তেওঁৰ বাবে সফলতাৰ চাবিকাঠি আগবঢ়াইছে। নাম নাৰায়ণ প্ৰসাদ গুপ্তা। মই বন্ধনৰ পৰা আজি 15-16 বছৰ আগত 10,000 মান লোন লৈছিলোঁ। তাৰপাছত আজি দোকান কৰিলোঁ, কৰাৰ পিছত ধৰি লওক আজি 3 লাখ মান ল'ব কৈছোঁ। এতিয়া মই ভালকৈ দোকান কৰি আছোঁ। এই ক'ৰ পৰা লৈছিলে লোন? বন্ধন আমাৰ মাধৱপুৰ ব্ৰাঞ্চ বন্ধন বেংকৰ পৰা লৈছোঁ। সৰ্বপ্ৰথম কিমান আছিল আপোনাৰ লোনৰ কিস্তি? লোনটো প্ৰথমতে 10,000 না 30,000 লৈছিলোঁ। আজিৰ তাৰিখত কিমান লৈছে? আজিৰ তাৰিখত ধৰি লওক 3 লাখ টকা মান লৈছোঁ। আপোনাৰ এতিয়া ব্যৱসায় যি দেখিছোঁ, ব্যৱসায়ত আপোনাৰ যথেষ্ট মানে সহায় হৈছে আৰু সহায়টো হৈছে। তাৰ বন্ধনৰ পৰা মই দোকানটো খুলিলোঁ। আজি জেগাত বন্ধনৰ পৰা লৈ লৈহে কাম কৰোঁ, মই আগবাঢ়ি আছোঁ। এই ব্যক্তিসকল আজি নিজৰ ব্যৱসায়ক লৈ সুখী। নিজৰ লগতে সুন্দৰকৈ পৰিয়াল পোহপাল দিবলৈ সক্ষম হোৱা এই পৰিশ্ৰমী ব্যক্তিসকল আজি 10জনৰ বাবে সাহস, প্ৰেৰণা আৰু আশাৰ সফুৰা। সেয়েহে আপুনিও ঘৰতে হাত সাৱটি বহি নাথাকি আজি আৰম্ভ কৰক নিজৰ ব্যৱসায়। যোগাযোগ কৰক আপোনাৰ অঞ্চলৰ নিকটৱৰ্তী বন্ধন বেংক শাখাৰ সৈতে। মাধৱপুৰৰ পৰা উৎপল বৰুৱা ৰিপোৰ্ট, দি টাইম।